ওচৰ পাজৰৰ মানুহক খবৰ লৈছোঁ তেওঁলোকে কৈছে যে নিশা ধুনীয়াকৈ মানুহে ইয়াত অহা যোৱা কৰিব পাৰে গৰু বা মহ কোনফালে অহা যোৱা কৰে এইবোৰে ৰাস্তা গতিকে এইটো এখন ভয়ংকৰ ছবি গতিকে এনেকুৱা 4খন ব্ৰিজ আছে যাৰ তলেৰে এনেকৈ অহা যোৱা কৰিব পাৰে গোটেই ব্ৰিজকেইখনৰ তথ্য আপোনালোকৰ নাম আপোনালোকক দি দিম এখন তথ্য কাল নদী এখন আমি অহাৰ লগে লগে BSFৰ তেওঁলোকৰ মানে যিটো মুভমেণ্ট তৎপৰতা আৰম্ভ হৈছে কিন্তু মূল কথাটো হৈছে আমি দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি আমি সদায় চিন্তাশীল দেশৰ আমাৰ এখন কাষৰ ৰাষ্ট্ৰত এটা ৰাজনৈতিক সংকট হৈছে কিন্তু আমাৰো অসমৰ মানুহৰো এটা ভয়াৱহ এটা জাতীয় সংকট আছে এটা সময়ত অবৈধ বিদেশীৰ আগ্ৰাসনৰ ফলত আমাৰ যিটো জনগাঁথনি ভয়াৱহভাৱে পৰিৱৰ্তন হ'ল আমাৰ মাটি ভেটিৰ সংকট নামি আহিলে তাৰ লগে লগে আমাৰ ৰাজনৈতিক সংকট ভাষিক সাংস্কৃতিক সকলো ধৰণৰ সংকটে অসমৰ জাতীয় জীৱনলৈ ভয়াৱহতা নমাই আনিছে আমাক বিপন্ন কৰি তুলিছে তেনেকুৱা এটা সময়ত আমি এই যিটো ভয়াৱহ পৰিৱেশ যিটো কথা ইতিমধ্যে বিভিন্ন চৰ্চা চলিছে 1 কোটি মানুহ ইয়ালৈ আহিব গ্ৰহণ কৰিবলৈ ইচ্ছুক আমি এটা কথা স্পষ্টকৈ ক'ব খুজিছোঁ যে আমি অসমৰ ৰাইজে ইতিমধ্যে মানৱীয়তাৰ যিটো বিশালতা যিটো উদাৰতা সকলোকে দেখুৱাইছোঁ ভাৰতবৰ্ষৰ মানুহক দেখুৱাইছোঁ আৰু 1951 চনৰ পৰা 71 চনলৈকে 20 বছৰ অতিৰিক্ত বিদেশীৰ বোজা ভাৰতবৰ্ষৰ হৈ মানৱীয়তাৰ দৃষ্টিভংগীৰে আন্তঃৰাষ্ট্ৰীয় চুক্তি সকলোকে সন্মান জনাই আমি গ্ৰহণ কৰিছোঁ আৰু গ্ৰহণ কৰিব নোৱাৰোঁ এইটো একেবাৰে বিনম্ৰ স্পষ্ট কথা আমি শ্ৰদ্ধা জনাইছোঁ যে তাত এনেকুৱা সংকট চলি আছে কিন্তু এতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে বিশ্বগুৰু বুলি কয় এতিয়া তেওঁৰ দায়িত্ব হ'ল যে তাত যাতে আমাৰ যিসকল ধৰ্মীয় সংখ্যালঘু আছে অসমৰো খিলঞ্জীয়া বহুত জাতি জনগোষ্ঠী আছে আপোনালোকে জানে যে বড়ো আছে ৰাভা আছে হাজং আছে চাকমা আছে সকলো আছে তেওঁলোকৰো নিৰাপত্তা নিশ্চিত কৰিব লাগে এটা সময়ত বাংলাদেশ সীমান্তৰ পৰা 32 কিলোমিটাৰ ভিতৰলৈকে তেওঁলোক আছিল এতিয়া পিছুৱাই আহি 8 কিলোমিটাৰ ভিতৰত তেওঁলোকে অৱস্থান কৰিছে গতিকে এই সংকট নাইকিয়া কৰিব লাগে তাত যাতে খিলঞ্জীয়া মানুহ হিন্দু সকলো আনকি হাছিনাৰো যিসকল সমৰ্থক তেওঁলোকৰো যাতে নিৰাপত্তা হয় কাৰণ তেতিয়াহে বুজি পাম যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী তেওঁৰ যিটো বিশ্বগুৰুৰ যিটো দায়িত্ব মানে বাংলাদেশতে যাতে সকলো সুৰক্ষিত হৈ থাকে তাৰ কাৰণে প্ৰয়োজনীয় দায়িত্ব পালন কৰক হেঁচা প্ৰয়োগ কৰক আন্তঃৰাষ্ট্ৰীয় হেঁচা কূটনৈতিক হেঁচা প্ৰয়োগ কৰক কিন্তু আমি অসম কোনো কাৰণতে এনেকুৱা ধৰণৰ আগ্ৰাসনৰ কবলত যাতে পুনৰ নপৰে তাৰ কাৰণে কঠোৰৰ পৰা কঠোৰতম নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আজি সীমান্তলৈ আহি আমি পুনৰ আহ্বান জনাইছোঁ যে সীমান্তত নিৰাপত্তা কঠোৰ হ'ব লাগে এগৰাকীও যাতে বাংলাদেশৰ পৰা মানুহ আহিব নোৱাৰে মৌলবাদী শক্তি যাতে আহিব নোৱাৰে এই অঞ্চলটো য'ত থিয় হৈ আছোঁ ইয়াতে এটা সময়ত দেশৰ গৃহমন্ত্ৰীয়ে তেওঁ সভা অনুষ্ঠিত কৰিছিল আৰু তাৰ আগত তেওঁলোকে কৈছিল যে আমাৰ দেশৰ নিৰাপত্তাৰ কাৰণে তেওঁলোকে এটা কাম কৰিব তেওঁলোকে লেজাৰ গাইডেড টেকন'লজি দিব ইজৰাইলৰ টেকন'লজি আনিব আৰু এটা প্ৰয়োজন সাপেক্ষে কৃত্ৰিম উপগ্ৰহৰ যোগেদি নিৰীক্ষণৰ ব্যৱস্থা কেৱল মাত্ৰ ভাৰত বাংলাদেশ সীমান্ত এই কামবোৰটো কৰা নহ'ল ফ্লটিং বিঅপিৰ কথা কৈছিলোঁ যিবোৰ কথা অসম চুক্তিৰ আধাৰত আলোচনা হৈছিল ত্ৰিপাক্ষিক আলোচনা গৃহমন্ত্ৰী পৰ্যায়ত ৰাজনাথ সিং যেতিয়া আলোচনা মিলিত হৈছিল তেতিয়া মই নিজেও আছিলোঁ সেই আলোচনাত তেতিয়া এই কথাবোৰ উল্লেখ কৰিছিল যে ফ্লটিং বিঅপি হ'ব আমি এটা পৰীক্ষামূলকভাৱে আমি কৰিম আৰু কিছুমান টেকন'লজি আমি ইন্ট্ৰডিউচ কৰিবলৈ চিন্তা চৰ্চা কৰিছোঁ কিন্তু সেই কাম নহ'ল গতিকে আজি এই সংকটৰ সময়ত বাংলাদেশৰ সংকট দক্ষিণ পূব এছিয়াৰ ৰাজনৈতিক সংকটৰ সময়ত দেশৰ গৃহ মন্ত্ৰণালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ মূল দায়িত্ব হ'ল যাতে অসমে যাতে আৰু কোনো ধৰণৰ ভয়াৱহতাৰ মাজলৈ যাতে সমাজখন লৈ যাব লগা নহয় কোনো ধৰণৰ মানুহ যাতে আহি ইয়াত যাতে পুনৰ আমাৰ মাটি ভেটি যাতে কোনো দিব লগা পৰিৱেশ নহয় আজিৰ তাৰিখত দেখা যায় ৰাজ্যখনতো বিভিন্ন ধৰণৰ হিন্দুত্ববাদী সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে হিন্দু মহাসভাকে ধৰি কেইবাটাও সংগঠনে দাবী কৰিছে যে পাৰিলে তেওঁলোকক অসমলৈ লৈ আহিব লাগে আমিতো আগৰ পৰাই কৈছোঁ আমি অসমত হিন্দু মুছলমান কোনো বিদেশীৰ বোজা 71 চনৰ 25 মাৰ্চৰ পিছত অহা বিদেশীৰ বোজা গ্ৰহণ কৰিবলৈ আমি প্ৰস্তুত নহয় 71 চনৰ 25 মাৰ্চৰ পিছত অহা সকলো বিদেশীক চিনাক্তকৰণ কৰি তেওঁলোকক বিতৰণ কৰিব লাগে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰিব লাগে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব লাগে চিনাক্তকৰণ কৰি তেওঁলোকক বহিষ্কাৰ কৰিব লাগে তেওঁলোকে কাঁহ জাপি দি তেওঁলোকে অসমত 2014 চনৰ 31 ডিচেম্বৰলৈকে যিটো বিদেশীৰ বোজা জাপি দিব খুজিছে এইটো আমি গ্ৰহণ কৰা নাই জোৰ কৰি দিছে সংখ্যা আছে কিন্তু আমি অসমৰ ৰাইজে গ্ৰহণ কৰা নাই আজি পুনৰ কৈছোঁ যে কাৰ যিটো
নে কাৰ বিৰোধিতাৰে কৰা সংগ্ৰামৰ যিটো প্ৰাসংগিকতা এইটো পুনৰ প্ৰতিষ্ঠা হৈছে। এই যিদিনাখন বাংলাদেশৰ এই পৰিস্থিতি হ'ল, আমি বহুত দিনৰ আগতে কৈছিলোঁ যে বাংলাদেশত যদি ভয়াৱহ পৰিৱেশ সৃষ্টি হয় তাৰ 1.5 কোটি মানুহৰ অৱস্থা কি হ'ব। তেতিয়া যদি তেওঁলোক ইয়ালৈ আহিব খোজে তেতিয়া আমি অসমতো ল'ব নোৱাৰোঁ। সেইকাৰণে তেওঁলোকক নাগৰিকত্ব দিয়াৰ যিখন দুৱাৰ সেইখন কাখন বন্ধ ৰাখিব লাগে। সেইখন অসম বিৰোধী, অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি অসমীয়া জাতি জনগোষ্ঠীৰ বিৰোধী, সকলো ভাষা ভাষী ধৰ্মাৱলম্বীৰ বিৰোধী সেইখন আইন। সেইকাৰণে আমি পুনৰবাৰ আজি এই মুহূৰ্তত দাবী কৰিছোঁ যে এইখন বাতিল কৰিব লাগে। আৰু যিবোৰ কথা আগতে তেওঁলোকে কৈছিল হিন্দু বা ভাৰত বাংলাদেশ সীমান্ত চিল কৰিব, সম্পূৰ্ণ চিল নকৰিলে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ নকৰিলে, অসম চুক্তিৰ আধাৰত বিদেশী চিনাক্তকৰণ কৰি বহিষ্কৰণ নকৰিলে, 6 নম্বৰ দফা কাৰ্যকৰী নকৰিলে, এইবোৰ কাম নকৰাৰ কাৰণে, এইবোৰ প্ৰতিশ্ৰুতি ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি তেওঁলোকে পালন নকৰাৰ কাৰণে আজি অসমৰ মানুহ বেছি সংকটত ভয়ত থাকিব লগা সৃষ্টি হৈছে। আজি বাংলাদেশ সীমান্তত বিদেশী আহিব পৰা পৰিৱেশ এতিয়াও আছে। 19 কিলোমিটাৰ বহু মানুহে কৈছিল যে সম্পূৰ্ণ চিল হৈ আছে, কিন্তু আমি নদী অঞ্চললৈ যেতিয়া আহিলোঁ, এখন কলা নদীৰ যিখন ওপৰৰ দলঙৰ তললৈ আপোনালোকে নিজেই চাওক, বহু কৌটিকুলীয়া ফেঞ্চিং কিছুমান একেবাৰে জৰাজীৰ্ণ হৈ আছে, নাই এডাল ক'ৰবাত পৰিছে। আপুনি নিজে চালে, আপোনালোকে নিজেই কেমেৰাৰে চালে গোটেইবোৰ দেখা পাব। গতিকে এই অৱস্থাত এনেকুৱা এখন ব্ৰিজ নহয়, এনেকুৱা 4-5খন ব্ৰিজ আছে যাৰ তলেৰে আহিব পাৰে, যাৰ তলেৰে আহি তেওঁলোকে এইফালে অহা যোৱা কৰিব পাৰে। যি বাটেৰে মানুহে কৈছে যে এই বাটেৰেইতো গৰু যায়, এই বাটেৰেইতো ম'হ যায়, এই বাটেৰে মানুহ অহা যোৱা কৰিব পাৰে। গতিকে এই অহা যোৱা কৰা বাটটো বন্ধ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, বিশেষ নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিনো ব্যৱস্থা গ্ৰহণ কৰিছে বাংলাদেশী অবৈধ প্ৰব্ৰজন ৰোধ কৰাৰ কাৰণে, সেইটো কথাটো আমি পৰীক্ষা কৰিবলৈ এটা সৰজমিন তদন্তৰ বাবে আহিছিলোঁ। আহি বাংলাদেশৰ সীমান্ত দেখিলোঁ, আপোনালোকে চাওক, সেয়া বাংলাদেশৰ সীমান্ত, এইটো সৌখন বাংলাদেশ, এইখন ভাৰত মানে অসম, আৰু মাজত নৈখনৰ দলংখনৰ তলত একোৱেই প্ৰতিবন্ধকতা নাই। এই ধৰণৰ 7খন দলং আছে ভাৰত সীমান্তত, অসম সীমান্তত 7খন। তাৰমানে 7খন দলঙৰ তলেৰে অবাধে অবৈধ বাংলাদেশী প্ৰব্ৰজনকাৰী অহাৰ পথ মুকলি হৈ আছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে 2014 চনৰ মে' মাহৰ পৰা অসমত এজনো বিদেশী নাথাকে, তালি টোপোলা বান্ধি যাব লাগিব। অমিত শ্বাহ ডাঙৰীয়াই এই স্থানলৈ আহি সেই BSFৰ ৱাটছ টাৱাৰটোত থিয় হৈ তেওঁ পৰ্যবেক্ষণ কৰিছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় তেওঁ অসমৰ আটাইতকৈ শক্তিশালী নেতা, ভাৰত ৰাষ্ট্ৰীয় নেতা। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বৰ্তমান মুখ্যমন্ত্ৰী, তেখেত প্ৰায় 21-22 বছৰ অসমৰ ক্ষমতাত আছে, শক্তিশালীভাৱে ক্ষমতাত আছে। অসম চুক্তি ৰূপায়ণ মন্ত্ৰীও আছিল, আজি তেওঁ মুখ্যমন্ত্ৰী। সেইজন হিমন্ত বিশ্ব শৰ্মা শক্তিশালী মুখ্যমন্ত্ৰীৰ নেতৃত্বত তেখেতৰ শাসনকালত ভাৰতবৰ্ষৰ অংগৰাজ্য অসমৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰি সীমান্তৰ উলংঘ হৈ আছে। এইটো উলংঘ সীমান্ত, উন্মুক্ত সীমান্ত। আৰু এই উন্মুক্ত সীমান্তলৈ হিমন্ত বিশ্ব শৰ্মা বা নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা অমিত শ্বাহ ডাঙৰীয়াই বহুত ডাঙৰ কথা কৈ লাভ নাই। নিজৰ দেশৰ সাৰ্বভৌমত্ব ৰক্ষাত বিফল হৈছে, নিজৰ দেশৰ অংগৰাজ্যখনৰ সাৰ্বভৌমত্ব ক্ষতিগ্ৰস্ত হ'ব পৰা আশংকা আছে, সেইটো প্ৰতিৰোধ কৰিব পৰা নাই। আমি সামগ্ৰিক তেওঁলোকৰ এই মানসিকতাক তীব্ৰ নিন্দা কৰোঁ। আমাৰ কথা হ'ল যে বাংলাদেশত যদি মানৱ অধিকাৰ ভংগ হৈছে, সেই মানৱ অধিকাৰ ভংগ হোৱাৰ বিষয়টো আন্তঃৰাষ্ট্ৰীয় পৰিয়ালসমূহক, আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থাসমূহক অৱগত কৰাৰ দায়িত্বটো ভাৰত চৰকাৰৰ। ভাৰত চৰকাৰে অৱগত কৰাওক, কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়া স্বঘোষিত বিশ্বগুৰু, তেখেতক নিজকে বিশ্বগুৰু বুলি ভাবে। তেখেতৰ অনুগামীসকলে, বিজেপি দলে ভাবে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিশ্বগুৰু। তো বিশ্বগুৰুৰ কাৰণে সাধাৰণ কথা, আন্তঃৰাষ্ট্ৰীয় পৰিয়ালক কওক, বাংলাদেশৰ মানৱ অধিকাৰ সুৰক্ষিত কৰক, প্ৰয়োজন বাংলাদেশৰ বিৰুদ্ধে শক্তি প্ৰয়োগ কৰক, যি কৰা আমাৰ আপত্তি নাই। কিন্তু অসমৰ মাটিত এজনো বাংলাদেশী প্ৰৱেশ কৰাটো আমি গ্ৰহণ নকৰোঁ। কাখনৰ সময়তে আমি সেইকাৰণে সকীয়াই দিছিলোঁ যে কাখনৰ ফলশ্ৰুতিত আজি কেইজন বাংলাদেশী আহিব এইটো গুৰুত্বপূৰ্ণ নহয়। কথাটো হ'ল বাংলাদেশত যিদিনাখন ৰাজনৈতিক অস্থিৰ পৰিস্থিতি উদ্ভৱ হ'ব, সেইদিনাখন বিভিন্ন কাৰণত অবৈধ প্ৰব্ৰজনকাৰী অসমলৈ আহিব। বাংলাদেশৰ পৰা বিভিন্ন কাৰণত আহিব পাৰে। বাংলাদেশত ৰাজনৈতিক অস্থিৰতা চলি আছে, গতিকে সেই অস্থিৰতাৰ বাবে নিজৰ জীৱন সুৰক্ষা কৰাৰ বাবে বহু মানুহ অসমলৈ প্ৰব্ৰজন ঘটিব। আনকি উগ্ৰ মৌলবাদী সংগঠনবিলাকৰ মানুহ অসমত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। গতিকে সামগ্ৰিকভাৱে যিটো সম্ভাৱনা সন্মুখত আছে, এই সম্ভাৱনাই ভাৰতবৰ্ষৰ অখণ্ডতা আৰু সম্প্ৰীতিত আঘাত কৰিব। গতিকে যিখন দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব বিনষ্ট কৰিও হ'ব পৰা পৰিৱেশ সৃষ্টি হৈ আছে, সেই পৰিৱেশ নিয়ন্ত্ৰণৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰৰ। আমি প্ৰত্যাহ্বান জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যদি আপুনি ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী নেতা, আপুনি যদি আটাইতকৈ বিচক্ষণ আৰু কৰ্মদক্ষ নেতা,
তেতিয়াহ'লে আপুনি সীমান্ত সুৰক্ষা কৰক, কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰাওক। আপুনি অসমৰ বিষয়া কৰ্মচাৰীসকলৰ ওপৰত উচ্চবাচ্য কৰি, অসমৰ জনসাধাৰণক তুচ্ছ তাচ্ছিল্য কৰি, অসমৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ লগত মুখ চুপতি কৰি সময় নষ্ট নকৰিব। আপোনাৰ যদি যোগ্যতা আছে, আপোনাৰ যদি দক্ষতা আছে, নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ টেবুল ভুকুৱাই আপুনি অসমৰ সীমান্ত সুৰক্ষা কৰাৰ ব্যৱস্থা আদায় কৰক। তেতিয়া আমি ক'ম যে হয় আপুনি সফল, আপুনি শক্তিশালী নেতা। অন্যথা আমি আপোনাৰ শক্তিশালী নেতা বুলি মানি নল'ম। গতিকে অসমৰ সীমান্তৰ অৱস্থা আমি আপোনালোকক দেখুৱালোঁ, আপোনালোকৰ যদি অসমৰ ৰাইজক দেখুৱাইছোঁ যে অসমৰ সীমান্ত আৰু বাংলাদেশৰ লগত এইটো অসুৰক্ষিত অৱস্থাত আছে, মুক্ত হৈ আছে। এই সীমান্ত অসমৰ খিলঞ্জীয়া মানুহৰ বাবে, অসমৰ অস্তিত্বৰ বাবে অতি ভয়াৱহ। এই ভয়াৱহ পৰিস্থিতি উপলব্ধি কৰিবৰ বাবে অসমৰ সকলো ৰাজনৈতিক দল, সকলো সংগঠন আৰু অসমৰ ৰাইজক আমি আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰী বিভিন্ন সময়ত দক্ষিণ মানচেষ্টাৰ জিলাখনত মানে ক্ষুদ্ৰ বাংলাদেশ বুলি ক'ব বিচাৰে। তাৰমানে এই কথাষাৰ কৈ তেখেতে বাংলাদেশৰ পৰা অসমলৈ অবৈধ প্ৰব্ৰজন হোৱাৰ পথটো সুগম কৰি দিছে কৌশলপূৰ্ণভাৱে। তেওঁ এই বক্তব্যৰ জৰিয়তে বাংলাদেশৰ প্ৰব্ৰজন কৰিব বিচৰা মানসিকতাৰ মানুহসকলৰ, প্ৰব্ৰজনকাৰীসকলক উৎসাহ যোগাইছে যে এখন ক্ষুদ্ৰ বাংলাদেশ, তোমালোক তাত থকা আৰু ভাৰতত থকা একেলগে পাৰ হৈ তাত থাকাকৈ যোৱা। কিন্তু অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ সাৰ্বভৌমত্বৰ বাবে প্ৰচণ্ড ভাবুকি স্বৰূপ এজন ব্যক্তি। কাৰণ এইখন মানকাছাৰ বা ধুবুৰী জিলাক ক্ষুদ্ৰ বাংলাদেশ বুলি কৈ বাংলাদেশৰ মানুহ ইয়াত নিৰাপদে থাকিব পৰাৰ পথ মুকলি কৰি দিছে। আমি কৈছোঁ এখন ভাৰত, এখন অসম, এয়া মানকাছাৰ, এয়া ধুবুৰী জিলা অসম ভূমি, এয়া ভাৰত ভূমি, আৰু এই ভূমিখণ্ডৰ সুৰক্ষা দিয়াৰ দায়িত্ব আমাৰ। এই ভূমিখণ্ড সুৰক্ষিত কৰাৰ বাবে যি কৰিব লাগে আমি তাকে কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।